বিটিআৰ ইলেকশ্যন হৈ গ'ল আপচে প্ৰত্যক্ষভাৱে দলৰ লগত সহযোগ কৰি চৰকাৰ গঠন কৰিলে ইয়াৰ পিছত আপোনালোকৰ নেক্সট পদক্ষেপ কি হ'ব? নাই এই নিৰ্বাচনটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আছিল ইয়াৰ কাৰণে যে যেহেতু বিটিআৰ চুক্তি হৈ গ'ল এই চুক্তিত এপছু স্বাক্ষৰকাৰী সংগঠন আছিল আৰু এই চুক্তিৰ যিবিলাক দফা সেই দফাবিলাক বাস্তৱত ৰূপায়ণ যদি কৰিব লাগে চৰকাৰৰ লগত থাকি যদি বা এইটো ৰূপায়ণ কৰিব লাগে তেতিয়াহ'লে আমাক নিজা এটা চৰকাৰ এইটো প্ৰয়োজন আছিল কিয়নো যোৱাটো কাউন্সিলত যোনটো চৰকাৰ আছিল তেওঁলোকে কৈছে যে বিটিআৰ চুক্তি একো নাই আৰু ইয়াত এই চুক্তিখন ভাল নহয় এনেকুৱা বহু কথা তেওঁলোকে বিৰোধিতা কৰিছিল তো ইয়াৰ কাৰণে আমাৰ এটা এজেণ্ডা এইটো আছিল যে আমাৰ বহুখিনি কাম আছে তাৰ মাজতো এই ৰাজনীতিকটো প্ৰত্যক্ষভাৱে আমি ইয়াৰ কাৰণে জড়িত হৈছিলোঁ যে আমি নিজা চৰকাৰ এটা ভাল চৰকাৰ আনিব পাৰোঁ আৰু এতিয়া UPPL BJP আৰু CSPৰ যিহেতু মিত্ৰ এটা পোষ্ট পল এলায়েন্সৰ এটা চৰকাৰ পালোঁ আশাবাদী যে এই চৰকাৰখনে আগন্তুক দিনত পৰিৱৰ্তনৰ কাৰণে যিবিলাক প্ৰতিশ্ৰুতি দিছিল দুৰ্নীতিমুক্ত সুশাসনৰ যিখিনি প্ৰতিশ্ৰুতি আছিল ৰাইজৰ কাৰণে তেওঁলোকে কাম কৰি দিব পাৰিব আৰু আমি বাহিৰত থাকি ৱাটছডগ হিচাপে আমি নজৰ ৰাখিম যে ৰাইজৰ যিখিনি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিবিলাক যাতে বাস্তৱত ৰূপায়িত হয় সঁচা অৰ্থত প্ৰকৃতত যাতে পৰিৱৰ্তনটো আহে আৰু এই ক্ষেত্ৰত তেওঁলোককো সময় দিব লাগিব কাৰণ তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া বা মিত্ৰ দলৰ সকলো MCLA EMবিলাক নতুন আৰু এই ব্যৱস্থাও নতুন ইয়াত সকলো বস্তুবিলাক খেলিমেলি হৈ আছিল গম পাইছোঁ 2300 কোটি টকা তাত মানে লাইবিলিটি আছে আৰু যথেষ্ট মানে অনিয়ম অৰাজক এটা সৃষ্টি হৈ আছিল তো ব্যৱস্থা ঠিক কৰোঁতে সময় লাগিব ধৈৰ্য ধৰিব লাগিব আৰু তেওঁলোকে কৰাৰ কাৰণে যথেষ্ট যত্ন লৈছে এতিয়া আমাৰ এপছুৰ মূল কাম হ'ব যে শিক্ষাখনক আমি কেনেকৈ আগবঢ়াই লৈ যাওঁ সমাজখন আমি কেনেকৈ ঠিক কৰোঁ আৰু শান্তি প্ৰতিষ্ঠা যিহেতু এটা আমাৰ মূল এজেণ্ডা শান্তি আৰু এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক সমন্বয় ভাতৃত্ববোধ আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাম কৰিম আৰু আগন্তুক দিনত অৰ্থনীতিৰ দিশত বা সামাজিক সাংস্কৃতিক দিশত আৰু শিক্ষা দীক্ষাক লৈ পেলাই আমাৰ যিখিনি কৰণীয় কাম আছে আমি ইয়াৰ কাৰণে ঠিক কৰিছোঁ যে আমি কোকৰাঝাৰ আৰু ওদালগুৰিত UPSC APSC কাৰণে আৰু মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে আমি কোচিং ইনষ্টিটিউট আমি পাৰ্মানেণ্টলি স্থাপন কৰাৰ কাৰণে আমি এটা প্ৰস্তুতি চলাইছোঁ আগন্তুক আমাৰ যি অধিৱেশন আছে তাত আমি আলোচনা কৰিম আৰু লগতে যিবিলাক ল'ৰা ছোৱালী ড্ৰপ আউট হয় যিবিলাক হাইস্কুল আৰু কলেজত সেই ড্ৰপ আউট হোৱা ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি সুকীয়াকৈ এটা ভকেশ্যনেল আৰু স্কিলৰ ইনষ্টিটিউট আমি স্থাপন কৰিম তাৰ যোগেদি যাতে যিবিলাক ড্ৰপ আউট যিবিলাকে চাকৰি বাকৰি সংস্থাপন পোৱা নাই তেওঁলোকক সংস্থাপন দিব পাৰোঁ আৰু তেওঁলোকক ৰাস্তা দিব পাৰোঁ আৰু লগতে যিবিলাকে কম্পিটিটিভ এক্সামৰ কাৰণে যাব বিচাৰে তেওঁলোকক আমি যোৱাৰ কাৰণে সকলো ব্যৱস্থা আমি হাতত ল'ম গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি প্ৰসংগটো চৰ্চালৈ আহিছে বিজেপিয়ে কৈছে নিৰ্বাচনৰ প্ৰাক এই সম্পৰ্কত আমি চিন্তা চৰ্চা কৰিম সেই সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কেনেকুৱা? নাই এই কথাটো স্পষ্ট যে তাত দফা 3.1 লিখা আছে ইয়াতে কোনো শংকা আশংকাত ভোগা প্ৰশ্ন নাই আৰু কাৰো অধিকাৰ কোনেও কাঢ়ি ল'ব বিচৰা নাই যিহেতু BTR বা BTC যোনটো 6 শিডিউল এইটো সংশোধিত এমেণ্ডেড 6 শিডিউল এইটো কাৰ্বি আংলং আপোনাৰ মেঘালয় বা মিজোৰামৰ মানে 6 শিডিউল নহয় তাত ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ সকলোৰে অধিকাৰ আছে যাৰ কাৰণে 30টা ST ৰিজাৰ্ভ 5টা অপেন 5টা জেনেৰেল কৰা হৈছে তো ইয়াত ট্ৰাইবেলৰ ভূমি নন ট্ৰাইবেলৰ ভূমি সকলোৰে সুৰক্ষিত আছে তো ইয়াৰ অধীনত আহিলে সকলো জাতি জনগোষ্ঠীৰ ভূমি মাটি বাৰী ভাষাৰ পৰা লৈ পেলাই সকলোৱে প্ৰটেকশ্যন পাব বুলিহে আমি মানে এইটো স্পষ্টভাৱে ক'ব বিচাৰোঁ আৰু ইয়াত তিনিতৰপীয়া যি প্ৰশাসনিক ব্যৱস্থা আছে BTR কাউন্সিল অসম চৰকাৰ বা ভাৰতৰ পৰা আমি পাম আৰু BTRখন অসমৰ অধীনত ভাৰতৰ অধীনত এইটো কোনো বেলেগ দেশত নহয় তো ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ যে মানুহে যোনটো ভুল ধাৰণা সোমাই লৈছে এইটো মানে তেওঁলোকে এইটো মানে নাইকিয়া কৰিব লাগে আৰু এটা কথা স্পষ্ট যে কাকো জবৰদস্তি গাঁও সোমোৱাৰ কাৰণে কোৱা হোৱা নাই যিবিলাক বড়ো অধ্যুষিত বা ট্ৰাইবেল অধ্যুষিত অঞ্চল আছে সেই অঞ্চলবিলাকৰ মানুহবিলাকে আবেদন কৰিছে যিবিলাকে আবেদন কৰিব বিচৰা নাই তেওঁলোকক জবৰদস্তি কৰা হোৱা নাই যিবিলাকে আবেদন কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰিব ইয়াত বহু প্ৰক্ৰিয়া আৰু এতিয়াও আছে যে এতিয়া আবেদন লৈছে কমিশ্যনে তাৰপিছত
তেওঁলোকে লিষ্টিং কৰিব, ইয়াৰ ওপৰত ভেৰিফাই কৰিব, তাৰ ওপৰত তেওঁলোকে ৰিকমেণ্ড কৰিব। তো কোনটো অঞ্চল কোনটো গাঁও মানে চৰকাৰে ল'ব নল'ব এইটো চৰকাৰৰ আল্টিমেট সিদ্ধান্ত। তো এইটো লৈ কোনো ভয় আশংকা থকা কোনো প্ৰশ্ন নাই। তো সকলোৱে স্পষ্টবাদী হওক আৰু শান্তি বৰ্তাই ৰাখক আৰু কোনো ইয়াত যাতে ইয়াক লৈ ভুল বুজাবুজি সৃষ্টি নহয় তাৰ কাৰণে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছোঁ যে গাঁও কৰ্তন গাঁও সোমোৱা সকলোৱে আবেদন কৰিব পাৰিব, কৰ্তনৰ কাৰণেও সোমোৱাৰ কাৰণেও, কিন্তু ইয়াৰ আল্টিমেট ডিচিশ্যন চৰকাৰেহে ল'ব আৰু এইটো বহুখিনি প্ৰক্ৰিয়া এতিয়াও বাকী আছে। 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰসংগলৈ আজি শিলচৰত ৰাষ্ট্ৰীয় সভাপতি বিজেপিৰ তেখেতক কৈছে যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰা হৈ গ'ল। এই প্ৰসংগত আপোনাৰ মতামত কেনেকুৱা হ'ব? ঘোষণা কৰিছে, ৰাজহুৱা ঘোষণা কৰিছে শিলচৰত। মই এতিয়ালৈকে এই তেওঁৰ মন্তব্যটো মই শুনা নাই, যিহেতু মই এই মিটিঙত আছিলোঁ। তেওঁ কি কৈছে তো এইটো মই চাই ল'ম বা শুনি ল'ম, তাৰপিছত মই মন্তব্য প্ৰদান কৰিম। সকলো জাতি জনগোষ্ঠী অধিকাৰ পোৱাটো মানে আমি বিচাৰোঁ, কিন্তু আমি এইটোৱে কৈ আছোঁ যে কাকবা অধিকাৰ দিবলৈ যাওঁতে যাতে যোনটো এক্সিষ্টিং মানে ট্ৰাইবেলৰ অধিকাৰ এইটো সৰ্ব নহয়। আৰু এই কাৰণে আমি যোনটো কমিটি গঠন কৰা হৈছে 6 জনগোষ্ঠী জনজাতিকৰণৰ, সেই কমিটিখনকো আমি কৈছোঁ যে আমাৰ কাৰো লগত বিৰোধিতা নাই, মত পাৰ্থক্য নাই, কিন্তু আমাৰ যি এক্সিষ্টিং ট্ৰাইবেলৰ যি অধিকাৰ বা যোনটো ৰিজাৰ্ভেশ্যন যি আছে সেই ষ্টেটাছটো যাতে ডাইলুট নহয় আৰু এইটো মানে ইনটেক্ট ৰাখি পেলাই কাকবা কি অধিকাৰ দিয়ে তাৰ ওপৰত আমাৰ ক'ব লগা নাই আৰু আমাৰ কোনো আপত্তি নাই। তেওঁলোকেও অধিকাৰ পাব লাগে নাই, ৱেলকাম জনাই মানে এই কথাটো চৰকাৰে স্পষ্ট কৰি দিব লাগিব। আৰু এই মন্তব্য যিহেতু মই শুনা নাই, তো এইটো স্পষ্ট হোৱাৰ পিছতহে মই এইটো ইয়াৰ ওপৰত মই বিতং মন্তব্যটো প্ৰকাশ কৰিম। ধন্যবাদ।